How are you, my dear children? আজি তোমালোকৰ বাবে আৰু এটি পাঠ লৈ আহিছোঁ। ইংৰাজী বিষয়টো যেহেতু আমি শিকি আছোঁ, ইংৰাজী বিষয়ৰ লগত জড়িত আজিৰ পাঠটোৰ মাজলৈ আমি যাওঁ আহাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি আজিৰ বিষয়টোলৈ সোমাই যাওঁ। In class 4 and class 5, students work on prepositions and prepositional phrases. Using the correct preposition is important as prepositions can change the meaning of a sentence. Preposition ব্যৱহাৰ কৰাটো অতিকে জৰুৰী, যেহেতু প্ৰেপজিশ্যনে বাক্যৰ অৰ্থৰ সালসলনি কৰে। চাওঁ আহাচোন। What are prepositions? Prepositions tell you where something is in between, next to, or when something happened, during, until, since. Prepositions are little words whose job is to tell us about the position of someone or something. Prepositions often tell us where one noun is in relation to another. Here, the cat is under the table. This is a sentence. Cat is noun and table is another noun. Here two noun present in this sentence. Noun মানে কি তোমালোকে জানা? নাম বুজোৱা শব্দবিলাককে নাউন বুলি কয়। বিশেষ্য পদ বা নাউন বুলি কওঁতে কেট, টেবুল এই বাক্যটোত দুটা নাউন আৰু নাউন দুটাৰ মাজত সংযোগ কৰিছে বা দুইটাৰ মাজৰ এটা সম্পৰ্কৰ সৃষ্টি কৰিছে এই আণ্ডাৰ বুলি যিটো প্ৰিপজিশ্যনছ আছে। So next, types of prepositions. There are 8 types of prepositions. Regarding time, location, place, movement, we have 8 types of prepositions. প্ৰথমে আমি আলোচনা কৰিম সময়ৰ লগত জড়িত prepositions বিলাকৰ। Time related prepositions. Time. At, on, in, before, during, after, etc. ইয়াত এটা বাক্য দি থোৱা আছে চোৱা। I was born in 1998. It's a duration, or time duration. 1998 চন বুলি কওঁতে এটা সময়ৰ কাল বুজাইছে, যেটা এটা বৰ্ষ, যেহেতু এটা সৰু ক্ষণ নহয়, এটা সম্পূৰ্ণ বৰ্ষ। এই বৰ্ষৰ ভিতৰত মই জন্মগ্ৰহণ কৰিছিলোঁ। ইন, হিয়াৰ ইন ইজ দ্য প্ৰেপজিশ্যন। প্লেচ, ঠাইৰ লগত জড়িত কিছুমান প্ৰেপজিশ্যনছ আছে। অন, এট, অৰ, ইন, at the most common prepositions of place. ঠাইৰ লগত জড়িত হতকাই ব্যৱহাৰ কৰা প্ৰেপজিশ্যন হৈছে on, at, or. এতিয়া ইয়াত এটা বাক্য তোমালোকলৈ দিয়া হৈছে। এই বাক্যটো হৈছে the cans of soap are in the cupboard. ক'ত আছে? in the cupboard. মানে ভিতৰত, এই কাপবোৰ্ডৰ ভিতৰত আছে বুলি যেহেতু কৈছে, here in is the preposition. Place of prepositions. above, behind এনেকুৱাকৈ চিত্ৰত দেখুওৱা হৈছে। চিত্ৰখনলৈ চোৱাচোন। তোমালোকে দেখিছানে? এটা কিউব আছে, দেখিছানে?
ব্লু কালাৰ এটা কিউব হিয়াৰ ইট ইজ এবভ প্ৰিপজিশ্যন ব্লেক কালাৰৰ বলটো কিউবটোৰ ওপৰত আছে টাচ হৈ থকা নাই লক্ষ্য কৰিছানে আৰু এছে এইফালে চোৱা বিহাইণ্ড প্ৰিপজিশ্যনৰ ক্ষেত্ৰত কি হৈছে দেখিছা কিউবটোৰ বেক সাইডলৈ বলটো ব্লেক কালাৰৰ বলটো আছে এয়া হৈছে বিটুইন টু কিউব দুটা কিউব দেখিছা দুটা কিউবৰ মাজত বিটুইন ইনৰ ক্ষেত্ৰত দেখিছা কিউবটোৰ ভিতৰত ব্লেক কালাৰৰ বলটো উপস্থিতি ইন ফ্ৰণ্ট অফ কিউবটোৰ সন্মুখত ব্লেক কালাৰৰ বলটো নেক্সটটো মানে পিছতেই কিউবৰ ওচৰতে পিছতেই নেক্সট কি আছে ব্লেক কালাৰৰ বলটো অন ইয়াত টাচ হৈ আছে চোৱা অন দা লেফ্ট বাওঁহাতে কিউবটোৰ বাওঁহাতে টাচ হৈ থকা নাই কিন্তু গেপ এটা আছে দেখিছা অন দা ৰাইট কিউবটোৰ ৰাইট সাইডত ব্লেক কালাৰৰ বলটো উপস্থিতি দেখিছা গেপো আছে মাজত অন দা ৰাইট আণ্ডাৰ দেখিছা কিউবটোৰ তলত লক্ষ্য কৰিছানে দেখিছা দিজ আৰ দা প্ৰিপজিশ্যন অফ প্লেচ মুভমেণ্ট চাল চলন বা চলা ফিৰা কৰাৰ ওপৰত ভিত্তি কৰি প্ৰিপজিশ্যনৰ আন এটা আমি প্ৰিপজিশ্যন পাব পাৰোঁ ভাগ আছে সেই প্ৰিপজিশ্যনছবিলাক হৈছে টু ইজ দ্য most common preposition of movement. Ben and David went to the park to play. কলৈ গৈছে to the park. খেলিবৰ কাৰণে বেন আৰু ডেভিড কলৈ গৈছে to the park. Here to is the preposition. Preposition of movement. চাল চলন বা চলা ফিৰা স্থান সলনিৰ ওপৰত ভিত্তি কৰি প্ৰিপজিশ্যনবিলাক ইয়াত দেখুওৱা হৈছে চিত্ৰত আপ ডাউন অভাৰ টু এৱে ফ্ৰম পাষ্ট ইন টু আউট অফ এৰাউণ্ড অন টু অফ এক্ৰছ থ্ৰ' এণ্ড এলং ইয়াৰ বিষয়ে মই দেখাই দিছোঁ কি ধৰণে হৈছে ভিডিঅ'টোলৈ চাবা আপ কৰোঁতে বলটো ব্লু কালাৰৰ বলটো ওপৰলৈ উঠা খটখটিটোৰ ওপৰলৈ যাওঁতে আপ প্ৰিপজিশ্যনৰ প্ৰয়োজন হৈছে এতিয়া ডাউনৰ ক্ষেত্ৰত নামি অহাৰ ক্ষেত্ৰত দেখিছেনে ডাউন প্ৰিপজিশ্যন এণ্ড অভাৰ কিউবটোৰ ওপৰেদি বলটো গৈছে টাচ নকৰাকৈ আৰু টু দ্য কিউব মানে টু প্ৰিপজিশ্যন এৱে ফ্ৰম দ্য কিউব বলটো আঁতৰি গৈছে এৱে ফ্ৰম পাষ্ট কাষেদি গুচি গৈছে পাৰ হৈ গৈছে ইনটু দ্য কিউব বক্সটোৰ ভিতৰলৈ সোমাই যাবলৈ আউট অফ বক্সটোৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱাটো দেখুওৱা হৈছে দেখিছানে এৰাউণ্ড মানে ছাৰাউণ্ডিঙত দেখিছা বলটো অন টু বক্সটোৰ ওপৰত দেখিছা অন টু অফ নমাটো বক্সটোৰ ওপৰৰ পৰা নামি যোৱাৰ ক্ষেত্ৰত কি হৈছে অফ বলটো নামি যোৱা এক্ৰছ দেখিছানে কিবা এটা বস্তু পাৰ হৈ যোৱা টেবুলখন পাৰ হৈ যোৱা দেখুৱাইছে দেখিছানে থ্ৰ' চুঙাটোৰ ভিতৰেদি গুচি গৈছে দেখিছানে থ্ৰ' আৰু এলং কিবা এটা দুটা বা তিনিটা বস্তুৰ মাজেদি যোৱাটো ক্ষেত্ৰত কি দেখুওৱা হৈছে এলং এতিয়া বুজি পাইছা নিশ্চয় ঠিক তেনেকৈ এতিয়া মেনাৰৰ ওপৰত বেছ কৰি কেনেকুৱা ধৰণৰে ব্যৱহাৰ কৰা হয় ব্যৱহাৰ পাতিৰ ওপৰত ভিত্তি কৰি দিছ প্ৰিপজিশ্যনছ ডেছক্ৰাইব দ্য ৱে থিংছ হেপেন
such as by, in, like, with, on. ই বৰ্ণনা কৰে কি ধৰণে such as, by, in, like, with, on. দেখিছানে? Dad goes to work by train. কেনেকৈ যায়? By train. কিহৰ জৰিয়তে যায়? কামলৈ দেউতাই কামলৈ কিহৰ জৰিয়তে যায়? By. ইয়াত by প্ৰিপজিশ্যন লগ লাগিছে। Agent or instrument. These prepositions indicate action conducted on something or someone, such as by, with. কিবা এটা ক্ৰিয়া কাৰোবাৰ লগত বা কিবা বস্তুৰ লগত এটা ক্ৰিয়া কৰাৰ ওপৰত ভিত্তি কৰি এই prepositions ব্যৱহাৰ কৰা হয়। The garden shed was constructed by mom. বাগিচাৰ চালিখন মাৰ জৰিয়তে মায়ে বনালে। কোনে বনালে? তাক বুজাবলৈ যাওঁতে by প্ৰিপজিশ্যনৰ প্ৰয়োজন হৈছে। Measure. These prepositions indicate the quantity of something or someone, such as by, of. কিবা এটা বস্তু বা কোনো লোকৰ পৰিমাণৰ ওপৰত বা জোখৰ ওপৰত ভিত্তি কৰি মেজাৰৰ প্ৰিপজিশ্যনছবিলাক ব্যৱহাৰ কৰা হয়। Mom bought 2 pounds of flour for the cake. পাউণ্ডছটো হৈছে ওজনৰ এটা একক। ই বিশেষকৈ ভাৰতবৰ্ষত বেছিকৈ ব্যৱহাৰ কৰা নহয়। বিদেশত এই শব্দটো ব্যৱহাৰ কৰা হয়। মায়ে কিনি আনিলে 2 পাউণ্ড ফ্ল'ৰ কেক বনাবৰ কাৰণে। ধৰক ময়দা কিনি আনিলে কি পৰিমাণৰ আনিলে? 2 pounds of প্ৰিপজিশ্যনৰ প্ৰয়োজন হৈছে। Source. These prepositions indicate that something or someone originated from something or someone, such as from, by. Nadine received money from her father. কাৰ পৰা পালে? From প্ৰিপজিশ্যনৰ প্ৰয়োজন হৈছে। ইয়াত দেউতাকৰ পৰা পাইছে। Source. কাৰ পৰা? কোন উৎসৰ পৰা পাইছে? Possession. These prepositions indicate ownership, such as of, with, to. The gaming station belongs to my friend. এই গেমিং ষ্টেচনটো খেলৰ এই গেমিং ষ্টেচনটো কাৰ? মোৰ বন্ধুৰ। কাৰ হয়? এই ক্ষেত্ৰত টু প্ৰিপজিশ্যন প্ৰয়োজন হৈছে। অনাৰশ্বিপ বুজাইছে। ইয়াৰ মালিক বা স্বত্বাধিকাৰী কোন? এনেকুৱা ক্ষেত্ৰত এই প্ৰিপজিশ্যনৰ প্ৰয়োজন হৈছে। প্ৰিপজিশ্যনছবিলাকৰ কিছুমান উদাহৰণ তোমালোকৰ বাবে তালিকাত দিয়া হৈছে। চাবাচোন। Abroad, about, above, across, after, against, along, among, around, at, before, behind, below, beneath, beside, between, by, down, during, except, from, in, into, near, of, on, over, past, since, through, till, to, towards, under, until, up, upon, with, without. এইখিনি প্ৰিপজিশ্যন